যে দান এনেকুৱা এটা বস্তু যি সোঁ হাতেৰে দিলে বাওঁ হাতে গম পাব নালাগে। দানৰ কথা কৈছে যে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে। তাৰমানে দান এনেকুৱা। সাধু সংগত দেখা যায় যে সাধু সংগত কিছুমান বিশেষ গুণ মানুহৰ জীৱনত উৎপত্তি ঘটে। যেনেকৈ প্ৰচুৰ সম্পত্তি থকা মানুহবিলাকৰ, যিবিলাকৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি ইত্যাদি থাকে, এই ধনী বানী ব্যক্তিসকলৰ তিনিটা দোষ থাকে তেওঁলোকৰ জীৱনত। সেই দোষকেইটাৰ পৰা যেতিয়ালৈকে তেওঁলোক মুক্ত নহয় তেতিয়ালৈকে তেওঁলোকে ভগৱানক প্ৰাপ্তি নহয়। সেই ধন সেই দোষকেইটা কি? প্ৰথমটো দোষ হ'ল যে ধনৰ প্ৰতি থকা যিটো তেওঁলোকৰ মোহ, অভিমান, ধনাভিমান, যে মোৰ পইচা আছে, মোৰ ধন আছে। দ্বিতীয়তে হ'ল সেই ধনৰ দ্বাৰা যি কাৰ্য সম্পাদিত কৰে সেই কাৰ্যৰ প্ৰতি তেওঁলোকৰ স্বীকৃতি প্ৰাপ্তিৰ যিটো বাসনা। 2 3 নম্বৰতে হ'ল কি? সেই ধনৰ ব্যৱহাৰিক। প্ৰভুসকল, ধনক তিনিটা ধৰণে ব্যৱহাৰ হয়। ধনৰ উত্তম ব্যৱহাৰটো হ'ল দান। যদি কোনোবাই দান কৰিব পাৰে মুক্ত চিত্তে, তেতিয়াহ'লে তেওঁ ধনৰ সৎব্যৱহাৰ হয় তেওঁৰ। কিন্তু দানটো কেনেকুৱা হ'ব লাগে? যে অসমীয়াত আমাৰ এষাৰ কথা আছে যে দান এনেকুৱা এটা বস্তু যি সোঁ হাতেৰে দিলে বাওঁ হাতে গম পাব নালাগে। দানৰ কথা কৈছে যে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে। তাৰমানে দান এনেকুৱা। আমি কেতিয়াবা কিছুমান নামঘৰলৈ যাওঁ, অধিকাৰ হিচাপে আমাক খুঁটাবিলাকতে বহিবলৈ দিয়ে। বহু ভকতে কয় যে আপুনি যে বহিছিলে খুঁটাটোত, বৰ খুঁটাটোত নামঘৰৰ, সেইটো আমাৰ পৰিয়ালে দান দিয়া। তাৰমানে এতিয়াও খুঁটাটো তেওঁলোকে দান দিব পৰা নাই। এতিয়াও সেই খুঁটাটো আমাৰ বুলিয়ে তেওঁলোকে ভাবি আছে। যিটো খুঁটাৰ প্ৰতি তেওঁলোকৰ ইমান টান, সেইটো কেনেকে দানত পৰিব? সেইকাৰণে কবিৰ দাসে এটা বাণী লিখি থৈ গৈছে। সন্ত কবিৰ দাসৰ যিবিলাক দোহা আছে, সন্ত কবিৰ দাসে কৈছে, মাংগো উচি সে যো দে খুচি সে और कहे ना किसी से। তেওঁক খুজিবলৈ কৈছে যিজনে অত্যন্ত আনন্দ চিত্তে দিব পাৰে আৰু যিজনে কাকো নকয়। আজি আপোনালোকে আমাৰ অসমত এনেকুৱা পৰিস্থিতি মোৰ জীৱনতে মই দেখিছোঁ যে ভুলক্ৰমে 500 টকা দান দিয়া এজন দাতাৰ নামটো স্মৃতি গ্ৰন্থত নোলাল। তাৰ কাৰণে সমাজখন দুফাল হ'বলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি অসমত সৃষ্টি হৈছে। কিহৰ কাৰণে মোৰ নামটো নাহিল? মই যে 500 টকাটো দিলোঁ। কিন্তু ভাৰতবৰ্ষত আপুনি অন্যান্য স্থানলৈ যদি যায়, আপুনি দেখিব যে তাত লক্ষ লক্ষ টকা মানুহে লক্ষ টকাৰ সম্পত্তি দান কৰিছে, কিন্তু কোনে দান কৰিছে তাৰ কোনো উল্লেখ নাই। মনে মনে দি থৈ যায়। মন্দিৰৰ পূজাৰীয়ে দুৱাৰ খুলিবলৈ আহি দেখে যে দুৱাৰ মুখতে টকা, সোণ, দ্ৰব্য বস্তু দি থৈ গৈছে, কিন্তু কোনে দি থৈ গৈছে সেইটো নাজানে। তাৰমানে মইনো দিব পৰা কোন? মোৰনো দিব পৰা ক্ষমতা ক'ত আছে প্ৰভু? তুমিহে আচলতে সমস্ত। মোৰ যদি সম্পত্তি হৈছে সেয়া তোমাৰ কৃপাত হৈছে। মোৰ যদি যশস্যা বাঢ়িছে সেয়া তোমাৰ কাৰণে বাঢ়িছে প্ৰভু। মোৰ যদি কৃতিত্ব জগতত বিস্তাৰিত হৈছে তেতিয়াহ'লে সেয়া তোমাৰ কাৰণে হৈছে ভগৱান। এই মোৰ যশস্যা, কৃতিত্ব, ধন, সম্পত্তি, এই সকলোবিলাকৰ গৰাকী আচলতে মই নহয়, তুমিহে। এই ভাৱনাৰে যিবিলাকে জীৱন জীয়াইছে তেওঁলোকৰ জীৱন ধন্য। আৰু সেই অৱস্থালৈ যাবৰ কাৰণে এগৰাকী ব্যক্তি নিশ্চিতভাৱে সৎসংগত তেওঁ যাবই লাগিব, সাধুসংগ অনুসৰণ কৰিবই লাগিব। সাধুসংগত তেওঁ যেতিয়া এই কথাবিলাকত মনোনিৱেশ কৰিব, তেতিয়া তেওঁৰ এই বস্তুটোৰ প্ৰতি মোহ ভংগ হৈ যাব আৰু তেওঁ ধন্য হ'ব। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।